তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা মোৰ মনৰ আকাশত এতিয়া তুমিয়ে জিলিকি আছা শয়নে সপোনে কেৱল মাথো তুমি আৰু তুমি চোৱা এবাৰ মোৰ অন্তৰখন গৰুকি চোৱা কলিজাৰ ৰঙাখিনিত কেৱল তোমাৰেই ছবি দেখিবা প্ৰেম দুৰ্বাৰ প্ৰেম দিনত হলে ধুনু ৰাতি হলে ৰুণু ৰুণু কনফিউজ হৈছে ন ৰ'ব নহ'ব ঘটনা একেই প্ৰেম সাংঘাতিক প্ৰেম ঘৈণীয়েকে নোৱাৰে আন মাইকীয়েহে পাৰে নিশা হ'লেই যুদ্ধ কৰিবলৈ জামালৰ ঘৰলৈ লৰ মাৰে কেতিয়াবা 12টাত আহে কেতিয়াবা 2টা বজাত আহে ঘৈণীয়েকে সুধিলে কয় ৰাতি হ'লে সুখকণ তাইহে দিয়ে ঘটনা বজালীৰ পত্নীৰ প্ৰেমত নহয় আন মহিলাৰ প্ৰেমতহে পগলা মিৰ্জান খান ৰাতি হ'লে মিৰ্জানৰ প্ৰেম বেছিকৈ জাগে এন্ধাৰৰ সুযোগ লৈ ঘৰৰ ভিতৰত সোমাই আৰু ঘৰৰ ভিতৰত যুদ্ধ আৰম্ভ কৰি দিয়ে এতিয়া আহোঁ মূল ঘটনালৈ বজালীৰ কাৱৈমাৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে পৰকীয়া প্ৰেমৰ বাবে এতিয়া নিজ পত্নীক দিনে নিশাই মাৰপিট কৰিছে মিৰ্জানে জানিব পৰা মতে জামাল উদ্দিন নামৰ এজন ব্যক্তিৰ পৰিয়ালৰ এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক জামালৰ ঘৰৰ পৰিয়ালে মিৰ্জানৰ পত্নীক দেখিব নোৱাৰা হ'ল সেইদিনা মিৰ্জানৰ পত্নীয়ে চিপছ কিনিবলৈ দোকানলৈ গৈছিল জামালৰ সৰুজনী জীয়েকক পৰকীয়া প্ৰেমে বাৰু কিমান সংসাৰ ধ্বংস কৰিব মিৰ্জান বাৰু চিধা হ'বনে সেয়া সময়ত হ'ব লক্ষণীয় এক বছৰ আগৰ পৰা এই তাহাৰ মাক জেকৰ 3টাৰ লগত মৰতৰ লগত অবৈধ সম্পৰ্ক আছে এতিয়া সি ৰাতি 12টা লগিন থাকে এটা লগিন থাকে কেতিয়াবা 2টা বজাতে ঘৰত যায় আৰু হুল্লি কি কয় মই যামেই তো তাহাৰ ঘৰত কি হৈছে তই কি কৰবি তোক কি ভাত কাপোৰ নেদো নেকি তোৰ বাপেৰ পইচা আনি খৰচ কৰি আছো নেকি তাহাৰ ঘৰত মোৰ পইচাহে ভাংছো এৰ পৰা যায় আৰু এইগিলা কৰি কলি আৰু মোক ধৰি ধৰি মাৰি থাকে পিছত একদিন যে এনেকাকে মাৰছি উঠি বই বানুৰ মই এনেকে কৰি মাৰছি কালি জামালত তিৰি আৰু ছোৱালী 2টা আৰু মৰত 4জনে ধৰি মাৰছি মোক এই দোকানত আইছিলো মই চিপছ কিনবা কাৰণে মাত দিছো তাহাক সৰুটো আপি কি কলাক যায় মাকক মাতি লৈ আহিছে মাকক মাতি লোৱাৰ পিছত ৰাস্তাৰ পৰা ঘৰ গেটৰ ভিতৰত টানি লৈ গেছি গেটৰ ভিতৰৰ পৰা ঘৰৰ ভিতৰত সোমাইছি ঘৰৰ ভিতৰত সোমাই মাৰধৰ আৰম্ভ কৰিছে এনেকে মাৰছি এইটো মাৰৰ আটা পাৰবা নেদে তাৰমানে মোক একজনে গলত হেঁচা মাৰি ধৰি বুকুত বহি আছে আৰু দুজন লাইট খাই আছে অলপমান কেনকে আটা পাৰছো আৰু মোৰ এটা ভাতিজি আছিল এইটো ছোৱালী আহি মই কৈছো
ভাতিজি মাত মানুহ মাত আটা পাৰ ময়ো অলপ হাল্লা কৰিছো তাৰপিছত মানুহকেইটা আহি ইবাগে বেৰা ভাঙি সোমাই ৰাইজৰ মানুহ মোক বাচাইছি যাই বাচাব